কিমান চলিছে? 77,000। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ বহুত দিনৰ মূৰত। আৰু যিহেতু মই আহি গ'লোঁ আজি ডিব্ৰুগড় এফালে আপোনালোকে দেখিছে কুঞ্জা মটৰ্ছ। ইয়াত ধুনীয়াকৈ ছেকেণ্ড হেণ্ড ডিলাৰ আছে। আপোনালোকে মানে যিমানখিনি দাবী কৰিছিলে ছেকেণ্ড হেণ্ড গাড়ী লাগে, ইয়াত ভাড়াৰ পাব আৰু মানে বিভিন্ন ধৰণৰ গাড়ী আপোনালোকক যেনেকুৱা কণ্ডিশ্যনৰ লাগে তেনেকুৱা কণ্ডিশ্যনত ধুনীয়াকৈ পাই যাব। আৰু এফালে আমাৰ দাদা আছে ডিলাৰৰ। পোনপ্ৰথমভাৱে মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু আপোনাৰ নামটো? মোৰ নাম বসন্ত বৰপাত্ৰ হয়। বসন্ত বৰপাত্ৰ হয় ন? আৰু এতিয়া বসন্ত দাক আমি লগ পালোঁ মোৰ চেনেল আপোনাক আন্তৰিক শুভকামনা জনালোঁ। আৰু বাৰু যি কি নহওক, এতিয়া আপোনালোকৰ ইয়াত শ্ব'ৰুমত বহুতখিনি গাড়ী আমি দেখিছোঁ। এতিয়া গাড়ীবোৰ মানে কেনেকুৱা কণ্ডিশ্যনৰ হৈছে আৰু কিমান দিনৰ পৰা বিজনেছটো আপোনালোকে ষ্টাৰ্ট কৰি আছে? এইটো আমাৰ এইটো বিজনেছটো ষ্টাৰ্ট কৰা আপোনাৰ আঢ়ৈ বছৰমান হৈ গ'ল। আঢ়ৈ বছৰমান হৈ গৈছে। আপোনাৰ এখন চব ফাৰ্ষ্ট অনাৰ গাড়ী পাব। হয়। তাৰপৰা আপোনাৰ মাৰুতি গাড়ীৰ হিচাপতে আপুনি ছমাহ ৱাৰেণ্টি থাকিব। বাকী চব আপোনাৰ ভাল কণ্ডিশ্যন আছে। চব চিল ইঞ্জিন পাব, বিনা এক্সিডেণ্টৰ গাড়ী পাব। এক্সিডেণ্টৰ গাড়ী পাব। চব। আৰু সেই আপোনালোকে দাদাই ক'লে দেখিলে, এতিয়া যিমানখিনি মানে গাড়ী আছে আপোনালোকৰ পূৰা চিল ইঞ্জিন আৰু টিপটপ কণ্ডিশ্যনৰ। মই মানে গাড়ীখন দেখি পাগলা হৈ গৈছোঁ, মানে ইমানে ধুনীয়া লাগিছে গাড়ী আৰু কিমান ধুনীয়াকৈ মজাকৈ সজাই থোৱা আছে দেখিছেনে? আৰু এইখন আছে বেলেনো। এই বেলেনোখন কিমান চনৰ হয়? এখন আপোনাৰ 2016 চনৰ হয়। 2016 চনৰ হয়। এখন চলিছে আপোনাৰ 49,000 চলিছে। 49,000 অনলি 49,000। আৰু আস্কিং প্ৰাইচটো কিমান আছে ইয়াৰ? আপোনাৰ আমি ৰাখিছোঁ এখন 490 হয়। 490। কাৰণ নিগেচিয়েবল কৰি কিনে আপোনাৰ ৰিফাইনেন্সত লয় বা কেছত লয়, নিগেচিয়েবল কৰি কিনে দিম। আপোনাৰ যদি আপুনি কেছত ল'ম বুলি ক'লেও তেতিয়াও অলপ বেছিকৈ আমি চাই মেলি দিব পাৰিব। আৰু এখন দেখিছে আপোনালোকে অনলি 390, 3,90,000 আছিলে ন? 3,90,000 টকাত 4,90,000 চৰি 4,90,000 টকাত এখন বেলেনো ধুনীয়াকৈ আইচকিং প্ৰাইচটো আছে 4,90,000। যদি মোৰ চেনেলৰ থ্ৰু দিয়া আৰু আপোনালোকে যদি কেছত ল'বলৈ বিচাৰে ধুনীয়াকৈ গাড়ীখন আপোনালোকে কেছত ল'ব পাৰিব আৰু বহুত কম দামত আপোনালোকে গাড়ীখন পাই যাব। আৰু ভিতৰৰ ইণ্টেৰিয়ৰটোৱে চাওক কিমান ধুনীয়া হৈছে দেখিছেনে? পূৰা টিপটপ কণ্ডিশ্যন, ফাৰ্ষ্ট অনাৰ হয়। আৰু এফালে ভিতৰতো আপোনালোকে দেখিলে, এতিয়া এফালে আপোনালোকে বাহিৰতো চাই লওক, টায়াৰ টিপটপ কণ্ডিশ্যন আৰু বেক চাইডটো একবাৰ চাই লওক ধুনীয়া। আৰু এটা আমাৰ এইফালে এখন আছে ছুইফ্ট ডিজায়াৰ। এখন S23, মানে এখন ৰেজিষ্ট্ৰেশ্যনটো কৰা হয় আপোনাৰ তিনিচুকীয়া হয়। এইখন আইচকিং প্ৰাইচটো কিমান আছে? এখন আপোনাৰ 220 হয়। 220 হয়। 2,20,000 2,20,000 টকাত আপোনালোকে এইখন গাড়ী ধুনীয়াকৈ সপোনৰ গাড়ীখন আপোনালোকে ল'ব পাৰিব। এখন কিমান চলিছে? এখন আপোনাৰ 77,000। 77,000 770 ফাৰ্ষ্ট অনাৰ গাড়ী 77,000 চলিছে অনলি। আৰু ভিতৰ ইণ্টেৰিয়ৰটো চাওক কি মজা টিপটপ কণ্ডিশ্যন দেখিছে, এইফালে দেখিছে। আৰু একবাৰ বাহিৰতো আপোনালোকে ধুনীয়াকৈ একবাৰ চাই লওক, বাহিৰতো দেখিছে ডেণ্টিং বেণ্ডিং বুলি একো নাই, পূৰা ফাৰ্ষ্ট অনাৰ অনলি। মানে ফাৰ্ষ্ট অনাৰ আপোনালোকে যিজনে গাড়ীখন মানে কিবা এটা ক্ষেত্ৰত গাড়ীখন চাগে নতুন গাড়ীখন ল'বলৈ বিচাৰিলে, সেইটো কাৰণে ইয়াত দিলে আপোনালোকে ধুনীয়াকৈ এখন গাড়ী ল'ব পাৰিব। আৰু এই তাৰ কাষতে আৰু এখন আছে ছুইফ্ট। এইখন ছুইফ্ট কোন চন? আপোনাৰ শিৱসাগৰ হয়। 2016 চনৰ। 2016 চনৰ এখন আপোনাৰ 44,000 চলিছে। 44,000। আৰু এখন আইচকিং প্ৰাইচটো কিমান আছে? এখন আপোনাৰ 460 ৰাখিছোঁ, নিগেচিয়েবল হৈ যাব। 460, 4,60,000 টকা ৰাখিছে, কিন্তু আপোনালোকে ৰিফাইনেন্স হৈ যাব। 4,00,000 আপোনালোকে 460 ধুনীয়াকৈ এখন গাড়ী মজাকৈ লৈ যাব পাৰিব। ভিতৰতো চাওক ইণ্টেৰিয়ৰটো কি মজা আছে। আৰু একবাৰ বাহিৰতো চাই লওক, পেট্ৰল ইঞ্জিন হয়। আৰু বাহিৰটো একবাৰ চাই লওক। আৰু এইখনতে এখন আছে টিগো SX। এতিয়া টিগোখন 19 চনৰ হয়। এখন কিমান চলিছে? এখন আপোনাৰ 63 চলিছে। 63,000 চলিছে এখন গাড়ী। চাওক পূৰা টিপটপ কণ্ডিশ্যন। এখন আস্কিংটো কিমান আছে? এখন আমি 430 ৰাখিছোঁ, 430 হৈ যাব। নেগোচিয়েবল হৈ যাব। মাত্ৰ 4,30,000 টকাত আপোনালোকে এখন গাড়ী ল'ব পাৰিব। আৰু ভিতৰতো একবাৰ ধুনীয়াকৈ চাই লওক। আৰু এইটো দেখিছেনে? 62,000 চলিছে। আৰু ভিতৰতো একবাৰ ধুনীয়াকৈ চাই লওক। আৰু একবাৰ আপোনালোকে বাহিৰটো চাই লওক। আৰু এইখিনিতে এখন আছে ভানাৰ, এখন S07। এখন সম্পূৰ্ণ লখিমপুৰ গাড়ী। যদি লখিমপুৰ ওচৰে পাজৰে মানুহ আছে ধুনীয়াকৈ লওঁ বুলি ক'লে এখন ভানাৰ ধুনীয়াকৈ 1.6 SX টপ মডেল হয় ভানাৰ। এইখন কিমান হ'ব আস্কিং প্ৰাইচটো? এখন আপোনাৰ
430 হয় 430 হয়, নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। মাত্ৰ 4,30,000 টকাত আপোনালোকে ভাৰ্না টপ মডেল পাই আছে। অনলি ক'ত পাই আছে? এইফালে কুঞ্জ মটৰছত পাই আছে ডিব্ৰুগড়। আৰু ডেছক্ৰিপশ্যনৰ নাম্বাৰ থাকিব, স্ক্ৰীনৰ নাম্বাৰ আহি আছে দেখিছে, আপোনালোকে যোগাযোগ কৰি টপ মডেলখন গাড়ী এখন ভাড়া ল'ব পাৰে। আৰু গাড়ী চাওক ইণ্টেৰিয়ৰটো কি ধুনীয়া হৈছে দেখিছে, পূৰা টিপ টপ কণ্ডিশ্যন হৈ আছে। আৰু গাড়ীখন চাগে ইমান চলোৱা নাই ন, ৰাফি চলোৱা নাই, অনলি 50,000 চলাছে। 50,000 অনলি 50,000। আৰু তাৰ কাষতে 2013 চনৰ হয়। আৰু আমাৰ কাষতে এইফালে আছে, এইখন কি হিউণ্ডাই? এখন ভাৰ্না হয়। অঁ ভাৰ্না হয় ন, হিউণ্ডাই কোম্পানী ভাৰ্না। এইখন আপোনাৰ টপ মডেল। এখন আছে ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন 19 চনৰ। এইখন কিমানমান চলিছে এনেই? এনেই এখন আপোনাৰ 25 মান চলিছে। 25 মান চলিছে। গাড়ী চাওক কি পূৰা টিপ টপ কণ্ডিশ্যন হৈ আছে। আৰু এইফালে ভিতৰটো আপোনালোকে একবাৰ চাই লওক, দেখিছে ভিতৰটো একবাৰ বাহিৰৰ পৰা আপোনালোকে ধুনীয়াকৈ চাই লওক, দেখিছে। এখন ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন। ডিব্ৰুগড় ওচৰ পাজৰৰ মানুহে আহ যাহ কৰি থাকোঁতে চাগে দেখিছে। আপোনালোকে যদি ল'বলৈ বিচাৰিছে ধুনীয়াকৈ গাড়ীখন ল'ব পাৰে। আৰু এফালে এখন আছে ফ'ৰ্ড ইক'স্পৰ্ট। ইক'স্পৰ্টখন কিমান চলিছে? 2018 চনৰ। এখন আপোনাৰ 50 চলিছে। 50 চলিছে, মাত্ৰ অনলি 50। আৰু আস্কিং প্ৰাইচটো কিমান আছে এখনৰ? এখন আমি ৰাখিছোঁ 650 ৰাখিছোঁ। 650 নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। 6,50,000 টকাত আপোনালোকে এখন ইক'স্পৰ্ট ধুনীয়াকৈ ল'ব পাৰিব। আৰু ৰিফাইনেন্স হৈ যাব, টায়াৰ মজা আছে। আৰু কেছত ল'বলৈ হ'লে তাতকৈ অলপ বহুত কম দামত আপোনালোকে ল'ম বুলি ক'লে ল'ব পাৰিব। আৰু এইফালে ভিতৰ ইণ্টেৰিয়ৰটো চাওক বন্ধ আছে। আৰু এইখিনিতে এখন আছে, এখন কিমান চলিছে? WRV এখন আপোনাৰ চলিছে 24,000। 24,000 অনলি 24,000। 2017 চনৰ হয়। 2017 চনৰ হয়। আৰু গাড়ীখন চাওক পূৰা টিপ টপ কণ্ডিশ্যন আছে, দেখিছে। এইফালে দেখিছে এইবোৰ স্পেচ চকা ইউজ কৰাই নাই। গাড়ী পূৰা টিপ টপ কণ্ডিশ্যন হৈ আছে। আৰু এখন গাড়ী কিমান মানত আহিব দাদা? এখন কিমানত আহিব? এখন আপোনাৰ আহিব 585। অনলি 585ত আপোনালোকে এখন ইক'স্পৰ্ট ধুনীয়াকৈ ল'ব পাৰিব। চাওক কি মজা কণ্ডিশ্যন আছে। স্প্ৰে টায়াৰ এতিয়ালৈকে ব্যৱহাৰ কৰাই নাই। চকা 4টা চকা মজা হৈ আছে। গাড়ী দেখিছে পূৰা টিপ টপ কণ্ডিশ্যন। আৰু এইফালে এখন আছে চুজুকি ইগনেছখনত কিমান আহিছে? এখন আপোনাৰ 485 ৰাখিছোঁ। 485 নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। 485ত অনলি আপোনালোকে এখন গাড়ী ইগনেছখন ধুনীয়াকৈ ল'ব পাৰিব। আৰু ভিতৰটো একবাৰ ধুনীয়াকৈ চাই লওক। ভিতৰটোতো চাবলগীয়া বুলি নাই, তথাপিতো আপোনালোকক একবাৰ দেখুৱাই দিছোঁ, যিহেতু মনত খুব ধুনীয়াকৈ থাকিব পাৰিব। ভিতৰ ইণ্টেৰিয়ৰটো নেদেখালে আপোনালোকে বাহিৰতে দেখাইছে। এতিয়া বাহিৰটো একবাৰ চালে ভিতৰটো চালে এনেকুৱা টিপটপ হৈছে মানে আপোনালোকে, মই চকুত যিটো দেখিছোঁ আপোনালোকে আহিলেও সেইটোৱে ফিল কৰিব। আৰু এইফালে এখন আছে টাইবাৰখন কিমান আহিছে? এখন আপোনাৰ 550 মান। 5,50,000 টকাত আপোনালোকে এখন ড্ৰাইভাৰ ধুনীয়াকৈ ৰেনল্ট কোম্পানী গাড়ীখন ধুনীয়াকৈ ল'ব পাৰিব। আৰু এখন কিমানমান চলিছে নে আজি? এখন বেছি নাই, এখন আপোনাৰ 20 মান চলিছে। 20,000 নে ইমান এটা মনত নাই, 20,000 মান গাড়ীখন চলিছে। এখন আপোনালোকে চাওক, ভিতৰ ইণ্টেৰিয়ৰটো চাওক একবাৰ, পূৰা টিপ টপ কণ্ডিশ্যন হৈছে, দেখিছেনে? এইখন গাড়ী আপোনালোকে সোনকালে লওঁ বুলি ক'লে ল'ব পাৰিব। আৰু এইখিনিতে এখন আছে হিউণ্ডাই আপোনাৰ চেণ্টো। এইফালে চেণ্টোখনৰ প্ৰাইচটো কিমান হ'ব? এখন আপোনাৰ 395 হয়, নেগোচিয়েবল হৈ যাব। 395 44,000 চলিছে। 44,000 আপোনালোকে 3,90,000 টকাত এখন ধুনীয়াকৈ গাড়ীখন ল'ব পাৰিব। পূৰা টিপ টপ কণ্ডিশ্যন আছে, স্প্ৰে টায়াৰ ব্যৱহাৰ কৰাই নাই। আৰু ভিতৰ আপোনালোকে ইণ্টেৰিয়ৰটো চাই লওক, পূৰা টিপ টপ কণ্ডিশ্যন হৈছে, দেখিছে। আৰু এইখন আপোনালোকে ৰিফাইনেন্সত, যদি মই এতিয়া যিকোনো গাড়ী এখন ইয়াত ৰিফাইনেন্স যদি কৰিবলৈ বিচাৰোঁ, ৰিফাইনেন্স কৰিবলৈ বিচাৰিলে মানে আমি ডাউন পে'মেণ্ট কিমানমান দিব লাগিব? মানে চিভিলৰ ওপৰত ডিপেণ্ড কৰি আহিব না? চিভিলৰ ওপৰত ডিপেণ্ড কৰিব লাগিব মানে। আৰু গাড়ীখনৰ ওপৰতো আপোনাৰ আছে, কম বাজেটৰ গাড়ীও আছে। কম বাজেটৰ আপুনি 50,000 দিলেও হৈ যাব। যদি আপোনাৰ অলপ হাই ৰেংকৰ গাড়ী ল'ম বুলি কয়, তেতিয়া 1 লাখ 1.5 লাখ আপুনি যিমান দিয়ে। আৰু এতিয়া মই যদি ইয়াত ৰিফাইনেন্স এটা কৰিবলৈ বিচাৰোঁ, ইয়াত মানে চ'লাৰ বা HDFC যিকোনো বেংক ফাইনেন্স নিজৰ ইচ্ছামতে কৰিব পাৰিম? আমাৰ লগত 15টা আছে, আপোনাৰ 15টা বেংকত যিকোনো তাত আমি কৰাই দিম। আপোনালোকে যিটো বেংকতে ইণ্টাৰেষ্টটো কম পাৰে, মনৰ পচন্দৰ মতে আপোনালোকে সেইটো বেংকতে চিভিলৰ স্ক'ৰ ওপৰত আপোনালোকৰ ডাউন পে'মেণ্টটো আৰু গাড়ীখন আপোনালোকক ডিপেণ্ড কৰিব। আৰু এইফালে এখন আছে টিগ' আপোনাৰ এখন কিমান আহিব প্ৰাইচটো? এখন 19 চনৰ কম বেছি হৈ যাব। এইখন 4,30,000 টকা, কিন্তু কম বেছি হৈ যাব। কোৱা দামটো 4,30,000 টকা। আৰু ভিতৰটো আপোনালোকে একবাৰ ধুনীয়াকৈ চাই লওক। চিট কভাৰ একদম পূৰা টিপ টপ কণ্ডিশ্যন আছে। বেক চাইডটো একবাৰ ধুনীয়াকৈ চাই লওক। আৰু এইফালে বাহিৰ কণ্ডিশ্যনটো একবাৰ ধুনীয়াকৈ চাই লওক, পূৰা টিপ টপ কণ্ডিশ্যন হৈ আছে, দেখিছে। আৰু বহু দিনতে মানে 1 লাখ টকা 1.5 লাখ টকাত এখন গাড়ী আছিলে, সেইখন আছিলে নেনো। এটা নেনো আজিকালি নাইকিয়া হৈ গ'ল, কিন্তু নেনো ইয়াত আপোনালোকে উপলব্ধ হ'ব কুঞ্জ মটৰছত। আপোনালোকে এই নেনোখন কিমান প্ৰাইজত দি আছে? এখন আমি
125 125 চব কৰি মেলি চব কৰি মেলি 125 মাত্ৰ 1,25,000 টকাত এখন এফালে গাড়ী পাই আছে নেনো তাকো আজিকালি আপুনি 2018 চনত টপ মডেল হয় 2018 চনত টপ মডেল আজিকালি এখন বাইক ল'বলৈ হ'লে আপোনাৰ 1.5 লাখৰ ওপৰত পৰি যায় কিন্তু এখন গাড়ী পূৰা টিপটপ কণ্ডিশ্যন আছে কিমান চলিছে 27 অনলি 27,000 কিলোমিটাৰ চলিছে আৰু ভিতৰতো একবাৰ চাই লওক নেনো গাড়ী পূৰা টিপটপ কণ্ডিশ্যন হৈ আছে আৰু এইখন গাড়ী ৰিফাইনেন্স হ'ব জানো ৰিফাইনেন্সটো এখনো হৈ যাব এইখনো হৈ যাব 1,25,000 টকা ৰিফাইনেন্স হৈ যাব 18 চনৰ গাড়ী হৈ যাব 18 চনৰ গাড়ী 1,25,000 টকা ইয়াতকৈ আপোনালোকৰ সুবিধা ক'তো নাপায় আৰু এইফালে এখন আছে ৱেগনাৰ এইখন আপোনাৰ কিমান চনৰ 2015 চনৰ হয় এখন আপোনাৰ চলিছে 63,000 চলিছে 63,000 এখন আমি প্ৰাইচ ৰাখিছোঁ 330 ৰাখিছোঁ 330 নেগেচিবল হৈ 3 তলত আহি যাব 3 তলত আহি যাব মানে আস্কিং প্ৰাইচ কোৱা প্ৰাইচটো আছে আপোনালোকৰ 3,30,000 মাত্ৰ 3,30,000 কিন্তু আপোনালোকে লওঁ বুলি ক'লে তাতোতকৈ আপোনালোকক কমত গাড়ীখন আপোনালোকক দিয়া হ'ব আৰু এইফালে গাড়ীৰ ভিতৰতো চাওক পূৰা ধুনীয়া কণ্ডিশ্যন হৈ আছে আৰু মিউজিক চিষ্টেম ধুনীয়া অ'কে আছে চব ধুনীয়া হৈছে আৰু এইফালে গাড়ী আপোনালোকে বেক চাইডটো ধুনীয়াকৈ চাওক পূৰা টিপটপ কণ্ডিশ্যন আৰু এনেকুৱা গাড়ী আপোনালোকে যোগাযোগ কৰিবলৈ হ'লে ডেছক্ৰিপশ্যনৰ নাম্বাৰ থাকিব ধুনীয়াকৈ আপোনালোকে তাত গৈ যোগাযোগ কৰিব পাৰিব আৰু এইখিনিতে এখন আছে কিয়া চেল্টছ এইখন হৈছে সম্পূৰ্ণ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন এইখন আপোনাৰ প্ৰাইচটো কিমান আহিব এখন 2021 লাষ্টৰ হয় 2021 লাষ্টৰ হয় এখন আমি ৰাখিছোঁ 12.5 ৰাখিছোঁ 12.5 লাখ আৰু নেগোচিয়েবল হৈ যাব আৰু এখন কোনটো মডেল হয় এখন 21 লাষ্ট টপ মডেল 21 লাষ্ট টপ মডেলখন আপোনালোকে কিয়া যদি চেল্টছ ল'বলৈ বিচাৰিছে 21 চনৰ লাষ্ট টপ মডেলখন আপোনালোকে এখন 12.5 লাখ ক'লে ন 12.5 লাখ টকাত আপোনালোকে গাড়ীখন ল'ব পাৰিব কিন্তু কোৱা দামটোহে 12.5 লাখ যদি আপোনালোকে আহে মোৰ চেনেল থৈ দি আহে বা ইয়াত যদি যোগাযোগ কৰে ইয়াতকৈ আপোনালোকক কম দামত ধুনীয়াকৈ গাড়ীখন পাই যাব আৰু গাড়ীখনৰ আপোনাৰ ভিতৰটো চাওক ভিতৰ কণ্ডিশ্যনটো চাওক পূৰা আৰু এইটো 2021 চনৰ গাড়ী আপোনালোকক এক্সট্ৰাকৈ দেখুৱাবলৈকে নালাগে বাকী চব মানে যিটো আপোনাৰ ডিছপ্লে প্ৰটেক্টৰখন আছে লেমিনেশ্যনে অঁতৰোৱা নাই গাড়ী পূৰা টিপটপ কণ্ডিশ্যন হৈ আছে আৰু এইফালে এখন আছে XUV 300খন একবাৰ আপোনালোকে চাই লওক বাহিৰৰ পৰিৱেশটো পূৰা টিপটপ কণ্ডিশ্যন আছে এইখন আপোনাৰ কিমান আহিব প্ৰাইচটো 2020 হয় এইখন 2020 হয় এখন 880 হয় এইখন 2020 আপোনালোকে ধুনীয়াকৈ এখন গাড়ী ল'ব পাৰিব কিমান আহিব এখন 895 হৈ যাব 8,95,000 টকাত আপোনালোকে এখন গাড়ী ধুনীয়াকৈ ল'ব পাৰিব কিন্তু এইটো কোৱা দামহে 8,95,000 আপোনালোকে তাতকৈ কমত আপোনালোকে গাড়ীখন ল'ব পাৰিব এতিয়া একবাৰ ভিতৰটো চাই লওক মজা হৈ আছে কণ্ডিশ্যন দিছে ভিতৰটো পূৰা টিপটপ কণ্ডিশ্যন বেক চাইডে দেখিলে আৰু এইফালে আপোনালোকে টায়াৰ চাইডটো ধুনীয়াকৈ চাই লওক আৰু একবাৰ বেকটো ধুনীয়াকৈ চাই লওক আৰু মাৰুতি চুজুকি গাড়ী যদি আপোনালোকে ল'বলৈ বিচাৰিছে আৰু পূৰা টিপটপ কণ্ডিশ্যনত কুঞ্জ মটৰ্ছত আপোনালোকে পাই যাব এইফালে এখন বেলেনো আছে বেলদা হয় আপোনাৰ কিমান হয় এখন প্ৰাইচটো এখন আপোনাৰ 2018 চনৰ হয় হয় এখন আপোনাৰ প্ৰাইচ ৰখা হৈছে আমি ৰাখিছোঁ এইখন কিমান আহিব প্ৰাইচটো এখন আহিব আপুনি 570 হয় 570 নেগোচিয়েবল হৈ যাব 5,70,000 টকাত আপোনালোকে এখন গাড়ী ধুনীয়াকৈ ল'ব পাৰিব একবাৰ আপোনালোকে বাহিৰৰ পৰিৱেশটো ধুনীয়াকৈ চাই লওক বেলেনো কি মজা টিপটপ কণ্ডিশ্যন হৈছে দিছে আৰু এখন গাড়ী আপোনালোকে ভিতৰ পৰিৱেশটো এবাৰ ধুনীয়াকৈ চাই লওক ভিতৰ পৰিৱেশটো দিছে পূৰা টিপটপ কণ্ডিশ্যন হৈছে আৰু টায়াৰৰ পৰ্যন্ত আপোনালোকে ধুনীয়াকৈ চাই লওক আৰু এইফালে এখন আছে ৰেড কালাৰৰ বেলেনো এইখনৰ আস্কিং প্ৰাইচটো কিমান আছে এখন আছে আপোনাৰ 560 53,000 চলিছে 53,000 মাত্ৰ 53 কিলোমিটাৰ চলিছে কিমান 53,000 চলিছে আপোনালোকে এখন গাড়ী ধুনীয়াকৈ ল'ম বুলি ক'লে ল'ব পাৰিব চব পূৰা টিপটপ কণ্ডিশ্যন হৈছে দেখিছে আৰু একবাৰ আপোনালোকে বাহিৰতো ধুনীয়াকৈ একবাৰ চাই লওক প্ৰাইচটো কিমান ৰখা আছে 560 5,60,000 টকা কিন্তু আপোনালোকে 5,60,000 টকাতকৈ অলপ কমত আহি যাব 5,60,000 টকাই যে আপোনালোকে এখন গাড়ী ল'বই সেইটো নহয় এইটো মানে কোৱা দামহে আপোনালোকে আহিলে যেনেকৈ দোকানত দাম দৰ মাৰিব পাৰে ইয়াতো ধুনীয়াকৈ দাম দৰ আহি ধুনীয়াকৈ মাৰিব পাৰিব আৰু এইফালে এখন আছে ৰেনৰ কোম্পানী এখন ৰেনৰ কুইট এখন কুইটখন কিমান টপ মডেল হয় এখন আপোনাৰ 18 বুলি ধৰিব পাৰি ন এইখন আস্কিং প্ৰাইচটো কিমান ৰখা আছে 295 হয় 295 কম হৈ যাব অনলি 16,000 চলিছে 16,000 মাত্ৰ 16,000 কিলোমিটাৰ চলিছে 295,000 আপোনালোকে এখন গাড়ী ল'ব পাৰিব কিন্তু কম হৈ যাব 295,000 বেছি পইচা নহয় আপোনালোকে ধুনীয়াকৈ আহিলে মেলিলে কথা বতৰা পাতি ধুনীয়াকৈ গাড়ীখন কম দামত গাড়ীখন ল'ব পাৰিব এইফালে হৈছে গাড়ী পূৰা টিপটপ কণ্ডিশ্যন হৈ আছে আৰু টায়াৰ দেখিছেনে টায়াৰ একদম পূৰা ব্ৰেণ্ড নিউ হৈ আছে টায়াৰ
আৰু এফালে আৰু এখন গাড়ী আছে, এইখন গাড়ী আপোনাৰ প্ৰাইচটো কিমান হ'ব? এখন আপোনাৰ 495 হয়, 495, কম হৈ যাব। 495, 495 কম চলিছে। কিমান থাউজেণ্ড চলিছে এখন? এখন 23,000। 23,000, মাত্ৰ 23,000 কিলোমিটাৰ চলিছে। এইখন আপোনালোকে খুব কম দামত, কিমান প্ৰাইচটো? এখন 495, 4,95,000 আপোনালোকে এইখন গাড়ী ধুনীয়াকৈ ল'ব পাৰিব। কিন্তু এইটো কোৱা দামহে, আপোনালোকে এইটো কম ইয়াতকৈ হৈ যাব। আৰু আপোনালোকৰ যিমানখিনি দাবী আছিলে সকলো গাড়ী মই ইয়াত আহিলোঁ কুঞ্জা মটৰছত, ডিব্ৰুগড়ত। আপোনালোকৰ ডিব্ৰুগড় এই প্লেচটোৰ নাম কৈ দিব, কোনখন জেগাত মানে উপলব্ধ হ'ব গাড়ীৰ শ্ব'ৰুমটো? গাড়ীৰ শ্ব'ৰুমটো আপুনি যদি বগিলো ছাইডৰ পৰা আহে, হয়, তেতিয়া আপুনি বৰবাৰ পাৰ হৈ কিনে জামিয়া তিনিআলি বুলি এডোখৰ জেগা আছে, জামিয়া তিনিআলি। সেইডোখৰতে আমাৰ আছে। ফ্ৰণ্টত আমাৰ টাটা ডিলাৰ আছে। অঁ, ফ্ৰণ্টত এফালে টাটা ডিলাৰ আছে। টাটা ডিলাৰ অপজিট ছাইডতে আপোনালোকে এইটো শ্ব'ৰুম ধুনীয়াকৈ, লগত এখন হানিবি কেফে আছে। আৰু ইয়াত আপোনালোকে যোগাযোগ কৰিবলৈ হ'লে তলত ডেছক্ৰিপশ্যনৰ নাম্বাৰ আছে বা স্ক্ৰীণতো নাম্বাৰ আহিছে, দাদাৰ নাম্বাৰটো দি থোৱা আছে। আৰু টাইমটো কৈ দিয়ক। টাইমটো আপুনি আমাৰ 10 বজাৰ পৰা ৰাতি আপুনি 8 বজালৈ পাব। 10 বজাৰ পৰা 8 বজালৈকে, ৰাতি 10টা বজাৰ পৰা, ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 8টা, মানে হাৰ্ডলি 8:30, 9টা পাৰি আৰু 9টালৈকে পাৰি। তাৰ ওপৰত কিন্তু ফোন কৰি আমনি নকৰিব, চবৰ পাৰ্চনেল লাইফ থাকে। আৰু যি কি নহওক আপোনালোকে ইমান কম যদি এক্সচেঞ্জত যদি লওঁ বুলি কয়, এক্সচেঞ্জৰ অফাৰো আছে। অঁ, এক্সচেঞ্জতো পাৰিব আপুনি ল'বলৈ। আপুনি ধৰি লওক আপুনি বেলেগ গাড়ী এখন আপোনাৰ ওচৰত আছে, এখন গাড়ী আমাৰ ইয়াত দি কিনে আপুনি যদি মনৰ পচন্দ যিকোনো এখন গাড়ী লৈ যাব ল'ব পাৰিব। এক্সচেঞ্জৰ অফাৰো আছে। আৰু ইয়াত মানে গাড়ীখন ল'লে মেলিলে ইঞ্জিনৰ ৱাৰেণ্টি কিবা কিবি, ইঞ্জিনৰ ৱাৰেণ্টি মাৰুতি গাড়ীও আছে, 6 মাহ পাব ন? 6 মাহ ধুনীয়াকৈ ৱাৰেণ্টি পাব। মানে এটা ডিলাৰত, নতুন ডিলাৰৰ পৰা গাড়ী এখন শ্ব'ৰুমৰ পৰা আপোনালোকে নিলে যিমানখিনি ফেচিলিটি পায় সকলোখিনি আপোনালোকে প্ৰভাইড কৰে, ইমানখিনি আছিলে আপোনালোকৰ কুঞ্জ মটৰছত আহি পেলাই মই আপোনালোকক চমু বিৱৰণ দিবলৈ চেষ্টা কৰিলোঁ। আৰু দাদালৈ অশেষ ধন্যবাদ, অশেষ সময় দিয়াৰ বাবে। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ইমানখিনি চাই কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু এতিয়া আমি ডিব্ৰুগড়ৰ পৰা কুঞ্জ মটৰত আৰু আছিলে দাদা, বহুতখিনি মানে ধন্যবাদ দিছোঁ ইমান মূল্যৱান সময় দিয়া হ'ব। আৰু ইমানখিনি আছিলে, ভাল পালে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ কেতিয়াও নাপাহৰিব। বাই।